হাই গাইজ, কি খবৰ? দেখাব বিচাৰিছোঁ এই কাপোৰ পূজা উপলক্ষে কি কাপোৰ ওলাইছে। তাত আগন্তুক পূজালৈ অলপ দিন আছে, যি নহওক কিন্তু কাপোৰ কানি মোটামুটি ওলাইছে আৰু গাইজ ওপৰফালে অকণমান দেখাইছোঁ। ভাল চাৰ্ট এটা নিদিয়া গাইজ ভাইটি জহা সুধিব বিচাৰিছে পূজাৰ উপলক্ষে কিবা আহিছে নেকি বাৰু? মালবিলাক আহিছে, অলপ চলপ আহি আছে আৰু কি কি কাপোৰ আহিছে পূজাৰ উপলক্ষে? জিন্স অলপ আহিছে, বাচ্চা ড্ৰেছ আহিছে আৰু আপোনাৰ চাৰ্ট চুট অলপ চলপ আহিছে আহিব আৰু নেক্সট এতিয়ালৈকে ভালকৈ লগোৱা নাই না। মোটামুটি বাচ্চাৰ কাপোৰ মানে আপোনাৰ 4 বছৰ 5 বছৰ তেনেকুৱা কাপোৰ আহিছে। 4-5 বছৰ কাপোৰ আহিছে। কেনেকুৱা ষ্টাইলিছ নে অলপ মডাৰ্ণ নে অলপ মানে চিম্পুল? মিডিয়াম ষ্টাইলৰ আহিছে আৰু ইয়াতে লগোৱা আছে। এই গাইজ এই দেখাব বিচাৰিছোঁ কাপোৰবিলাক কেনেকৈ ৰেট কেনেকৈ? এইবোৰ ৰেটটো আছে আপোনাৰ 550-600 এনেকৈ ৰেঞ্জৰ। অৰ্থাৎ আমাৰ বহুত মানুহে অকণমান আমাৰ ইয়াৰে ওচৰৰ পাজৰে হওক বা আঁতৰৰ মানুহে বহুত শ্বপিং মলত বজাৰ কৰিবলৈ যায়, কিন্তু আমাৰ ওচৰতে এখন যে শনিবৰীয়া বজাৰ আছে তাতে বহুত ভাল ভাল বস্তু পায়। তেখেতসকলক আপুনি কি আহ্বান জনাব দাদা? শ্বপিং মলত চাওক, শ্বপিং মলত হ'ল আপোনাৰ কোম্পানীৰ পৰা মাল আহে, সিহঁতৰ মাল কিছুমান ভাল মালৰ লগত বেয়া মালৰ মিলাই দিয়ে, ঠিক আছে? ভাল মালৰ লগত বেয়া মালো মিলাই দিয়ে, তো সিহঁতে বুজি নাপায়। যিটো আপোনাৰ 200 টকীয়া ৰেঞ্জৰ চাৰ্ট আছে লগত ৰাখিব 500-600 টকীয়া ৰেঞ্জৰ চাৰ্ট। যোন কাষ্টমাৰে কাপোৰটো চিনি পাব, গম পাব, সি ঠিকেই ভাল মালটোৱে ধৰিব। যোনে গম নাপাব শ্বপিং মলত গৈ কম দামী মালটো ধৰি ল'ব, সেইটো একেই দাম ধৰি ল'ব। বহুত লছ খায় বহুতে, আৰু বহুতৰ শ্বপিং মলৰ কাষ্টমাৰো বহুত আমাৰ বজাৰৰ পৰা একেই ছেম টাইপৰ মাল, ছেম কোৱালিটি মাল আমাৰ তাত বহুত 2 পইচা কমতে পায়। একচুৱেলি বজাৰত বস্তুটোৰ দাম কমেই পায়, বহুত কমতে পায়। আৰু তেখেতসকলক আপুনি কি আহ্বান জনাব? বজাৰত আহি চাব লাগে, এবাৰ আহি পেলাই চাবতো লাগে, কমচে কম চাই পেলাই তাৰপিছত ল'লে মন গ'লে ল'ব, নহ'লে নাই, কাপোৰ কোৱালিটি চাই ল'ব। এবাৰ আহি চাব লাগে আৰু বজাৰত। ঠিক আছে, আপোনাক ইমানখিনি আপোনাৰ মূল্যৱান সময় মোৰ কাৰণে আপুনি ক্ষতি কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ থাকিলে। ঠিক আছে, আপোনাৰ ভাল লাগিলে, যি নহওক আহি আছোঁ গাইজ, আকৌ লগ পাম নিশ্চয়। এই গাইজ দেখাইছোঁ গাইজ, এয়া দেখাই আছোঁ গাইজ। আপোনাৰ যি লাগে সৰু পোৱালি বাচ্ছাৰ পৰা আদি কৰি একদম বয়সস্থ বৃদ্ধা লাগে, যি কাপোৰ লাগে আপোনালোকে ইয়াৰ পৰা এই বজাৰ আহি শনিবাৰ বজাৰত আহি পেলাই আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰে। ইয়াত কোনো ধৰণৰ কাপোৰ নোহোৱাকৈ নাই, বা ধনী মানুহবিলাক যিবিলাকৰ মানুহৰ অজস্ৰ টকা পইচা আছে বা সেইবিলাক মানুহ আপোনাৰ আমাৰ ডাঙৰ শ্বপিং মল এনেকুৱাত যাব ন। আমি যিহেতু নগণ্য মানুহ, আমাৰ হিচাপ নাই, পইচাৰ আৰ্থিক বিধিক বহুত সংকটত থকা মানুহ, গতিকে আমি আৰু মানে এনেকৈনো বজাৰ কৰিব লাগিব, যি নহওক দেখাব বিচাৰিছোঁ। এয়া দেখাব বিচাৰিছোঁ গাইজ, এয়া পোনপ্ৰথমে দেখাব বিচাৰিছোঁ গাইজ। এয়া জিন্স আছে, স্পৰ্টিং আছে গাইজ। কি খবৰ ভাইটি? ভালে আছোঁ। আপোনাৰ ভালে আছে? ভালে আছে। কেনেকুৱা কাপোৰৰ কেনেকুৱা চলি আছে? বৰ্তমান টুকটাক চলি আছে, পূজা লাগিব আৰু হয়, আগৰ সপ্তাহৰ পৰা বীৰ বাটা হ'ব। পূজাৰ উপলক্ষে কিবা আহিছে নেকি বাৰু? কাপোৰ কানি কিবা আহিছে নেকি? আহিছে, ফাটা জিন্স আহিছে, চেম্পুল আহিছে, বহুত কিবা কিবি আছে, ভেৰাইটিজ স্পিটিং আছে, ইয়াত কালাৰ চাৰ্ট নিউ কালেকশ্যন আছে আৰু মাল এয়া অকণমান দেখাব বিচাৰিছোঁ গাইজ। এইবোৰ আহিছে ন? তাৰপিছত আৰু এতিয়া বৰ্তমান চলি আছে টুকটাক আৰু ইমান এটা ভাল নহয়। পূজা আহি আছে মাজত আৰু ভালেই হ'ব। যি নহওক আমাক আমি মানে এনেকৈয়ে বজাৰ সমাৰ ওচৰৰে মানুহ এনেকৈ বজাৰ সমাৰ এনেকৈ কৰিব লাগিব, কাৰণ শ্বপিং মলবিলাকতো যাবলৈ বহুত টকা পইচাৰ প্ৰয়োজন। একচুৱেলি ঠিকেই কৈছে, বজাৰত আহিলে অকণমান কম দামত পাই যায়। মানুহে ভাবে কি শ্বপিং মলত দামটো মানে গ'লে তাৰ ষ্টেণ্ডাৰ্ডি ভাৱ দেখায় মানে, কিন্তু বজাৰত আহিলে যে অকণমান কম দামত পাব সেইটো মানুহে নাজানে। হয়, আৰু এইবিলাক জিন্সৰ দাম কেনেকুৱা? জিন্সবিলাকৰ দাম কেনেকৈ? আপোনাৰ 400-500 পাই যায়। হয় গাইজ,
এইবিলাক জিন্স মই দেখাইছোঁ গাইছ 400-500 টকাত আপোনালোকে পাই যাব এইবোৰ জিন্স পাই যাব আনকমন কালাৰ আছে যদি আপোনালোকে যদি আপোনাৰ শ্বপিং মলত যায় এইটো জিন্সৰ দাম কমে 1000 টকা লৈ ল'ব গাইছ ঠিক আছে গাইছ 1000 টকা ভৰিব গতিকে আৰু 1000 টকা ক'ত আপোনাৰ 400 টকা ক'ত যি নহওক আৰু তেখেতৰ লগত সত্তা ঠিকাইৰ লগত যদি কথা পাতিলে মাৰা থাকিব ইয়াত টাউন দোকানত গ'লে এইটো প্ৰাইচেই ল'ব অঁ 1049 টকা এইটো টাউন দোকান গ'লে তেনেকুৱাই প্ৰাইচ লৈ লয় হয় হয় এই মালিক সত্তাই ঠিকাইৰ লগত কথা পাতি যদি ইয়াত আপোনাৰ কাপোৰ ল'বলৈ বিচাৰে শনিবাৰ বজাৰত আপোনাৰ বহুত সুলভ মূল্যত একদম মানে কম দামত আপোনালোকে কাপোৰ পাব আৰু কাপোৰো ভাল নহয় বেয়াও নহয় কাপোৰ ভাল ব্ৰেণ্ডেড কাপোৰ ভাল লগা এই গাইছ আহি আছোঁ এই দেখা পাইছোঁ তাৰ কাপোৰ এই দেখাব বিচাৰিছোঁ গাইছ এই কাপোৰ দেখাব বিচাৰিছোঁ এয়া বাচ্চা কাপোৰ আছে গতিকে এনেকৈ আহক সকলো ওলাইছে একেলগে ওলাই আহক পূজা বতৰ হিচাপে পূজা বতৰ আগন্তুক পূজা আহি আছে মোটামুটি আপোনালোকৰ মনৰ আশা মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰে যিকোনো নহওক কম মূল্যত যিবিলাক মানুহৰ টকা পইচা অসুবিধা তেখেতসকলে কম মূল্য তেখেতসকলে কম এই বজাৰখনত আহি পেলাই আমাৰ ওচৰৰ ঢাপকানতে আমাৰ ওচৰতে শনিবাৰ বজাৰখনত আহি পেলাই দুপইচা কম মূল্যত আপোনাৰ মানে বস্তু ক্ৰয় কৰিব পাৰিব বহুত ভাল লগা এই গাইছ এই দেখাব বিচাৰিছোঁ এই অগণন কাপোৰ এই গাইছ অগণন কাপোৰ আপোনালোকে দেখাব বিচাৰিছোঁ দাদা কেনেকুৱা ব্যৱসায় কেনেকুৱা চলি আছে আপুনি বেয়া বুলি কিয় কৈছে আজি কি চেল হোৱা নাই নেকি পূজাৰ উপলক্ষে কি একো নাই যি নহওক ভগৱানে ভাল কৰক বিক্ৰী বাৰ্তা ভাল হ'ব এয়া দেখাব বিচাৰিছোঁ গাইছ এই বাচ্চাৰ কাপোৰ ছোৱালী মানুহৰ কাপোৰ আছে এই ছোৱালী মানুহৰ কাপোৰ আছে গাইছ এয়া গতিকে কাপোৰে কাপোৰ গাইছ যিমান কাপোৰ লাগে আপোনালোকে একদম মূল্যৰ আপোনালোকৰ শ্বপিং মলত যোৱাৰ প্ৰয়োজন নাই ওচৰতে এখন বজাৰ আছে বজাৰতে কাপোৰ আপোনালোকে কম দামত ক্ৰয় কৰিব পাৰে ঠিক আছে আপোনালোকৰ লাভৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টোত লৈ যাতে কোনো যাতে বিতৰ্ক কৰিব বা কোনো ক'ব নালাগে যে এই তই ভিডিঅ' কণ্টেণ্ট নাপালি আৰু শনিবাৰ বজাৰখনে পালিগৈ সেনেকুৱা নহয় গতিকে চবফালে আমাৰ সুবিধা অনুযায়ী তেনেকৈ আহোঁ ন দাদা ভালে আছে ঠিক আছে গাইছ আহি আছোঁ ঠিক আছে গাইছ এই দেখাইছোঁ অগণন কাপোৰ পূজাৰ উপলক্ষে অগণন কাপোৰ আৰু কাপোৰ আহিব পিছত আকৌ এটা ভিডিঅ' বনাম আপোনালোকক দেখাম গাইছ ঠিক আছে ইয়াকে কৈ গাইছ মই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে যিমানে পাৰে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যাতে সকলো মানুহ উপকৃত হওক এই উপকৃত হ'বৰ কাৰণেই এই ভিডিঅ'টো বনাইছোঁ গতিকে আৰু শ্বপিং মলতো যাবলৈ বহুত টকা পইচাৰ প্ৰয়োজন গতিকে ইমানবোৰ টকা পইচা আমি সংগ্ৰহ কৰিব নোৱাৰোঁ কাৰণ আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰা ব্যক্তি গতিকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে কোনোবা প্লিজ ছাবস্ক্ৰাইব কৰিব ঠিক আছে এতিয়াৰ কাৰণে বাই বাই